চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পাইছে চাগে লাখপতি বাইদেউ বা মহিলা উদ্যমিতা যোজনাৰ টকা দিবলৈ আৰম্ভ কৰিছে। যোৱাকালি 22 আগষ্ট তাৰিখে নলবাৰীত আৰম্ভ কৰিলে আৰু ইতিমধ্যে বেলেগ জিলাবোৰতো দিয়া আৰম্ভ কৰিব আৰু বাকি জিলাবোৰত কেতিয়া দিব তাৰ যদি সঠিক তথ্য লাগে তেন্তে আপোনালোকে এই ভিডিঅ' চাব পাৰে। লগতে আপোনাৰ লিষ্ট অনলাইনত আপডেট আছে নে নাই হেতু যদি জানিব বিচাৰে, কাৰণ আপোনাকটো পইচাটো পাবলৈ হলে আপোনাৰ নাম অনলাইনত আপডেট থাকিব লাগিব। গতিকে আপোনালোকে হেতু লিষ্ট বা নাম আপুনি কেনেকৈ চেক কৰিব পাৰিব অনলাইনত আজি ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপোনালোকে যদি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব। লগতে এনে ধৰণৰ ভিডিঅ' যদি আপোনালোকক প্ৰয়োজন হয় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। ভিডিঅ'টো আৰম্ভ কৰো। চাওক বন্ধু-বান্ধৱীসকল, আপোনালোকে মোবাইলৰ জৰিয়তে চাব পাৰিব। মই বৰ্তমান লেপটপত আপোনালোকক দেখুৱাম, কাৰণ ডাঙৰ এটা স্ক্ৰীন লাগে আপোনালোকক দেখুৱাবৰ কাৰণে। গতিকে আপোনালোকে কি কৰিব, RLM বুলি সাৰ্চ কৰিব। হেতু এন্টাৰ কৰাৰ পাছত আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছতে এটা দেখা পাইছে প্ৰথম অপচনটো দে NRLM ই-গভ এপ্লিকেশন মিনিষ্ট্ৰি অফ ৰুৰেল এণ্ড ডেভেলপমেণ্ট। ইয়াতে তলত SSG ৰিপৰ্ট বুলি অপচন এটা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে আমাৰ ভাৰতবৰ্ষত যিমান ষ্টেট আছে আৰু ইউনিয়ন টেৰিটৰি আছে, যিমান ৰাজ্য আছে, গোটেইকেইখন নাম ইয়াতে শ্ব' হৈ যাব। আপোনালোকে বাকিবোৰ চাই ফুৰিব নালাগে, কিন্তু আসাম অপচনটোত তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট ইয়াতে 10টা প্ৰথমতে ওলাইছে। যদি ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম নাই তেন্তে আপোনালোকে ইয়াতে ৰাইট সাইডত বটম কৰ্নাৰত আপোনালোকে ইয়াতে চাওক নেক্সট অপচন আছে বা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ অপচন আছে। আপোনালোকে তাতে ক্লিক কৰি আপোনাৰ জিলাখনৰ নাম বিচাৰিব পাৰে। মই ইয়াতে ধেমাজি সিলেক্ট কৰিছো। সিলেক্ট কৰাৰ পাছতে ইয়াতে ব্লকৰ নাম আহি যাব। ইয়াতে যদি আপোনাৰ ব্লকৰ নামটো শ্ব' হোৱা নাই তেন্তে আপোনালোকে এই আগৰ সিস্টেমটোৰ জৰিয়তে এনেকৈ আপোনালোকে নেক্সট বা তেনেকৈ কৰিব পাৰিব। ইয়াতে এইকেইখন ব্লকে আছে, অকল 5টা আছে ধেমাজিত। গতিকে এই মই প্ৰথম অপচনটো সিলেক্ট কৰিছো বৰদলনি। তাৰ পাছতে এই বৰদলনি ব্লকত যিমান গাঁও পঞ্চায়ত আছে এইকেইখন ইয়াতে শ্ব' হৈ যাব। আৰু ইয়াতে যদি আপোনাৰ গাঁও পঞ্চায়তৰ নামটো শ্ব' হোৱা নাই তেন্তে আপোনালোকে ইয়াতে নেক্সট কৰিব পাৰে বা নেক্সট অপচনটোত যাব পাৰে। গতিকে ইয়াতে শ্ব' হৈছে, মই ইয়াতে ক্লিক কৰিম। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে এই আপোনাৰ যোনটো সিলেক্ট কৰা গাঁও পঞ্চায়তত কেইখন গাঁও আছে এই গাঁওবোৰ ইয়াতে শ্ব' হৈ যাব। আৰু আপোনাৰ গাঁওখনৰ নাম যদি ইয়াত শ্ব' হোৱা নাই তেন্তে আপোনালোকে ইয়াতে নেক্সট কৰিব পাৰে। মোৰ ইয়াতে শ্ব' হোৱা নাই, নেক্সট 3 নম্বৰত কৰিলো। মোৰ ওলাই গৈছে উৰিয়ামগুৰি, তাতে মই ক্লিক কৰিলো। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাব এই আপোনাৰ আত্মসহায়ক গোটটো কোনখন গাঁৱত ৰেজিষ্টাৰ্ড আছে সেইটো আপোনালোকে নিশ্চয় গম পায়। গতিকে সেইটো গাঁও আপোনালোকে চেক কৰিব পাৰে। আৰু কেতিয়াবা কিবা খেলিমেলিত অনলাইনত বেলেগ এখন গাঁৱতো ৰেজিষ্টাৰ্ড হৈ থাকে, যদি আপোনালোকে বিচাৰি নাপায় তেতিয়া ভয় খাব নালাগে, বাকী গাঁওবোৰতো আপোনালোকে চেক কৰি চাব পাৰে। এয়া মই আপোনালোকক এটা এক্সাম্পলৰ কাৰণেহে দেখুৱাইছো। এটা যিকোনো এটা আত্মসহায়ক গোটৰ প্ৰফাইল আপোনালোকক খুলি দেখুৱাম। ইয়াতে চাওক টোটেল 10জনী সদস্য আছে। এটা আপোনালোকে দেখা পাইছে নাম ডিটেইলছ গোটেইবোৰ। এটা কথাটো হ'ল ইয়াত যিমান কেইজনী সদস্য আছে এই গোটেই কেইজনীয়ে টকা পাবনে? হয় পাব, কাৰণ এই গোটেইখিনি যোনটো গভৰ্ণমেণ্টৰ ৱেবছাইটত লিংক আছে বা ৰেজিষ্টাৰ্ড আছে। গতিকে এই গোটেইকেইজনীয়ে পাব। ইয়াতে আৰু এটা কথা, মোক কিছুমানে সুধি থাকে যে মোৰ নামটো নতুনকৈ গোটত ভৰোৱা হৈছে, কিন্তু গোটটো বহুত দিন পুৰণিৰে হয়, কিন্তু মোৰ নামটো নতুনকৈ ভৰোৱা হৈছে। মই এতিয়া টকাটো পাম নে নাপাম? এতিয়া কথাটো হ'ল আপোনাৰ নামটো ভৰোৱা হৈছে বুলি আপোনাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোৱাৰ পাছতো যদি অনলাইনত এই নামটো আপডেট কৰা নাই তেতিয়াহ'লে আপোনালোকে কিন্তু টকাটো নাপাব। নাম আপডেট কৰিবলৈ আপোনালোকে ব্লকত গৈ কৰিব পাৰে আৰু আপোনালোকে অনলাইনত চেক কৰিব পাৰে। মই অলৰেডি আপোনালোকক চেক কৰি দেখুৱাইছো। এনেকৈ আপোনালোকে চেক কৰি চাব আপোনাৰ যোনটো গোটৰ নাম হয় কোনটো জেগাত আছে, কোনটো গাঁৱত আছে, সেইকেইটা আপোনালোকে চেক কৰি চাব পাৰে। যদি এইটো লিষ্টত যদি আপোনাৰ নামটো নাথাকে তেতিয়া কিন্তু আপোনালোকে লাখপতি বাইদেউৰ টকা পাবলৈ সক্ষম নহ'ব। এতিয়া আৰু এটা কথা আপোনালোকক মই কৈছিলো যে কোনটো ডিস্ট্ৰিক্টত কেতিয়া টকাবোৰ দিব তাৰ বিষয়ে জনাম বুলি। গতিকে এটা ভিডিঅ' আপোনালোকৰ মই আগবঢ়াই দিছো কোনটো জিলাত কেতিয়া টকাবোৰ দিব। থাকক প্ৰথম নলবাৰীত 22 আগষ্টত আজি অলৰেডি দিলে। নেক্সট দিব জাগিৰোডত 23 আগষ্ট তাৰিখে আৰু ধুবুৰীত দিব 25 আগষ্ট তাৰিখে আৰু পাথাৰকান্দিত দিব 1 ছেপ্টেম্বৰ তাৰিখে আৰু পূজাইত দিব 2 ছেপ্টেম্বৰ তাৰিখে, ঢেকিয়াজুলিত দিব 4 ছেপ্টেম্বৰ তাৰিখে, লাহৰীঘাটত দিব 3 ছেপ্টেম্বৰ তাৰিখে আৰু মানকাছাৰত দিব 6 ছেপ্টেম্বৰ তাৰিখে আৰু গৌৰীপুৰত দিব 16 ছেপ্টেম্বৰ তাৰিখে, বিশ্বনাথত দিব 25 ছেপ্টেম্বৰ তাৰিখে আৰু জোনাইত দিব 26 ছেপ্টেম্বৰ তাৰিখে আৰু তিনচুকীয়াত দিব 27 ছেপ্টেম্বৰ তাৰিখে, লগতে ৰংথাঙত দিব 28 ছেপ্টেম্বৰ তাৰিখে।
বাকী জিলাবোৰৰ কথা এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়াই ঘোষণা কৰিব আপোনালোকক মই পোনপ্ৰথমে ভিডিঅ' বনাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকন ক্লিক কৰি ৰাখিব, কাৰণ তেতিয়া আপোনালোকে ভিডিঅ' দিয়াৰ লগে লগে ভিডিঅ'টো পাই যাব। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে যোনটো 10,000 টকা আপোনালোকক দিব, সেই 10,000 টকাটো আপোনালোকে ভাল এটা বিজনেছ বা যিকোনো এটা কামত আপোনালোকে যদি খৰচ কৰে, যদি তাৰ পাছতো আপোনালোকক টকাৰ প্ৰয়োজন হয়, তেন্তে পুনৰ আৰু এবাৰ 25,000কৈ টকা দিয়াৰ কথা কৈছে। গতিকে আপোনালোকে সেইটো টকা ভালকৈ খৰচ কৰিব আৰু কি কামত খৰচ কৰিছে বা কেনেকৈ খৰচ কৰিছে বা তাৰ সঠিক তথ্য আপোনালোকে যুগুত কৰি ৰাখিব। বাইচান্স কিবা কাৰণত বিচাৰিব পাৰে চৰকাৰে যে আপুনি কি কামত খৰচ কৰিলে সেই টকাখিনি আমাক তাৰ প্ৰমাণ দিয়ক বুলি ক'ব পাৰে। গতিকে আপোনালোকে সেইটো ভালকৈ ৰাখিব আৰু তাৰ কিছুমান আপোনালোকে ডিটেইলছ বা আপোনালোকে ভালকৈ লিখি ৰাখিব ভালদৰে, যাতে দেখুৱাব পৰাকে। আৰু নেক্সট পৰিকল্পনা চাগে 25,000 টকাত আপোনালোকে পাব পাৰে, সেইটো যদি ভালকে ব্যয় কৰে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আৰু পৰৱৰ্তী আপডেটৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।